ইয়াত প্ৰথমবাৰৰ বাবে আমি সৰুক্ষা মহাবিদ্যালয়ত এইটোৰ এটা নিয়োগমেলা পাতিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰথমতে মই এই ক্ষেত্ৰত নাম লওঁ আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ, তেওঁলোকৰ দুয়োতে এই প্ৰচেষ্টা সম্ভৱ হৈছে আৰু সহায়ো খুব ভালকৈ পাইছোঁ। প্ৰায় 13-14টা আমি কোম্পানী প্ৰতিষ্ঠান আহিছে, ইয়াৰ ভিতৰত বহুজাতিক কোম্পানীও আছে আৰু স্থানীয় আছে প্ৰতিষ্ঠান, আৰু ছাত্ৰ ছাত্ৰীৰ সহায়ো যথেষ্ট ভাল। আমি প্ৰায় 130মান এপ্লিকেশ্যন পাইছিলোঁ আৰু সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজি এই দিনটো আমি দেখিবলৈ সক্ষম হ'লোঁ। তেওঁলোকৰতো আমি সঁহাৰি ভালেই পাইছোঁ আৰু সেইকাৰণে তেওঁলোকৰ ইমান অভূতপূৰ্ব সঁহাৰি দেখি আমি যোৱা শনিবাৰে হাউ টু ফেচ এন ইণ্টাৰভিউ এনেকুৱা ধৰণৰ এটাও আমি ৱৰ্কশ্বপৰ আয়োজন কৰিছিলোঁ। গতিকে ভাবিছোঁ সকলোখিনি মিলি এটা খুব সুন্দৰ ফলাফল আমি লাভ কৰিবলৈ সক্ষম হ'ম। এতিয়া বৰ্তমান আমিও প্ৰায় 3 বছৰে হ'ল ডিগ্ৰী কমপ্লিট কৰা, কোনো ধৰণৰ সংস্থাপন পোৱা নাই। চৰকাৰী চাকৰিটো ইণ্টাৰভিউ দিলে বহুতেই তাত কম্পিটিশ্যন, গতিকে এনেধৰণৰ প্ৰাইভেট কোম্পানীত আমিও নতুনকৈ আমাৰ জীৱনত আমি কিবা এটা পাইছোঁ। গতিকে আমি এনেকুৱা ধৰণৰ ইণ্টাৰভিউ দিব পাই বহুত সুখী। গতিকে মই এতিয়া বৰ্তমান ইণ্টাৰভিউ দি আহিলোঁ। এতিয়া কেনেকুৱা হৈছে পিছলৈ গম পাম, বৰ্তমান একো অৱগত নহয়। মোৰ DPS নামৰ কিবা কোম্পানী এটা আছিলে, গতিকে আমি ভালকৈ নাজানো। গতিকে প্ৰথমতে আমাক তালৈ মাতিছে, তাৰপিছত ইণ্টাৰভিউ কৰিছে, পিছত কৈছে যে কোম্পানীটোৰ নাম জানা নে সুধিছে। গতিকে মই নাজানো কৈছোঁ, যিহেতু তেওঁলোকে মোক কৈছে ফটো মোবাইল আনিছেনে, ফটো একপি মাৰি লোৱা, পিছত ঘৰত গৈ চাৰ্চ কৰিবা কৈছে। আৰু এনেধৰণৰ নিবনুৱা সমস্যা দূৰ কৰাত সহায় কৰিব নিশ্চয়। হয়, যথেষ্ট প্ৰকাৰ সহায় কৰিব, কাৰণ চৰকাৰী চৰকাৰী চাকৰিত এটা কম্পিটিশ্যন কিমান আপোনালোকেও সকলোৱে জানে। গতিকে প্ৰাইভেট কোম্পানী এটাত পালেও প্ৰথমতে যদিও আমি ফাইনেন্সিয়েলি হওক বা যিকোনো প্ৰকাৰে যদি কম সুবিধাও পাওঁ, পিছলৈ এটা বহুত ভাল এটা ফিউচাৰ আছে বুলি মই ভাবোঁ প্ৰাইভেট জবত।